নমস্কাৰ আমি আগৰ দৰে আকৌ কাৰেণ্ট এফেয়াৰ্ছসমূহ যিবোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ থাকিব তাক আমি এনালাইচিছ কৰিম আৰু লগতে ইম্পৰ্টেণ্ট যিবোৰ ষ্টেটিক টপিক থাকিব তাৰ লগত আমি পঢ়ি যাম আজি যদি প্ৰথম নিউজটো চাই তেনেহলে পাব যে এই বছৰৰ কাৰণে যে দাদা চাহেব ফালকে এৱাৰ্ড তাৰ কাৰণে মিথুন চক্ৰৱৰ্তীৰ নামটো ঘোষণা কৰা হৈছে আৰু যি এৱাৰ্ড 8 অক্টোবৰ 2024 চনৰ 70 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰিমনী হ'বলৈ গৈ আছে তাত এই বঁটাটো প্ৰদান কৰা হ'ব ঠিক আছে লগতে মন কৰিব যে মিথুন চক্ৰৱৰ্তীয়ে 1976 চনত 1976ত মৃগয়া নামৰ সিনেমাখনৰ জৰিয়তে এক্টিংত তেওঁ ডেবিউট কৰিছিল ঠিক আছে আৰু ফৰ হুইচ হি ওন হিজ ফাৰ্ষ্ট নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ওকে অসমীয়াটো লিখা আছে আপোনালোকে পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰে যে 1976 চনত মৃণাল সেনৰ ছবি মৃগয়া ছবিৰে অভিনয়ত আত্মপ্ৰকাশ কৰে মিথুন চক্ৰৱৰ্তীয়ে ঠিক আছে আৰু এই এৱাৰ্ডটো যি 2024 চনৰ দাদা চাহেব ফালকে এৱাৰ্ড মিথুন চক্ৰৱৰ্তীক 8 অক্টোবৰ 2024 চনত প্ৰদান কৰা হ'ব ক'ত 70 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰিমনীত ঠিক আছে এতিয়া আমি জানিব লাগিব যে দাদা চাহেব ফালকে এৱাৰ্ড কি হয় তাৰ ওপৰত অলপমান আমি থুলমূল আভাস ল'ম 1969 চনত প্ৰথমবাৰৰ কাৰণে এই দাদা চাহেব ফালকে এৱাৰ্ডটো ইনষ্টিটিউটেড কৰা হৈছিল আৰু প্ৰথম গৰাকী দাদা চাহেব ফালকে এৱাৰ্ড পোৱা ব্যক্তি আছিল দেবিকা ৰাণী আৰু তাৰ পাছত ক্ৰমান্বয়ে প্ৰতি বছৰে একোজনকৈ ব্যক্তিক এই এৱাৰ্ডটো প্ৰদান কৰা হয় যিটো হৈছে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান ঠিক আছে অনাৰ্ড উইথ দ্য হাইয়েষ্ট এৱাৰ্ড ইন দ্য ফিল্ড অফ চিনেমা ওকে দ্য দাদা চাহেব ফালকে এৱাৰ্ড ৱাজ ইন্ট্ৰডিউসড বাই দ্য গভৰ্নমেন্ট অফ ইণ্ডিয়া টু commemorate Dada Saheb Phalke contribution to the Indian cinema who directed India's first full-length feature film Raja Harishchandra in 1913 important point আপোনালোকে জানে যে ইন্ডিয়াৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল কোনে দাদা চাহেব ফালকে যাৰ নাম আছিল ৰাজা হৰিচন্দ্ৰ 1913 চনত আৰু তেওঁৰ সন্মানতে এই এৱাৰ্ডটো প্ৰদান কৰা হয় ঠিক আছে আৰু যেটো ভাৰতীয় চিনেমাৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হয় ঠিক আছে আৰু প্ৰথম কোনে পাইছিলে দেবিকা ৰাণীয়ে প্ৰথম দাদা চাহেব ফালকে এৱাৰ্ড লাভ কৰিছিলে লগতে মন কৰিব যে এই এৱাৰ্ডটোত এই বঁটাটোত কি দিয়া হয় স্বৰ্ণ কমল ঠিক আছে গোল্ডেন লোটাস মেডেলিয়ন উইথ এ সল এণ্ড এ কেছ প্ৰাইজ অফ 10 লাখ ৰুপিজ এই পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট যে এই বঁটাত স্বৰ্ণ কমল বা সোণালী পদুমৰ পদক চাদৰ আৰু 10 লাখ টকা নগদ পুৰস্কাৰ দিয়া হয় ঠিক আছে এতিয়া যদি দাদা চাহেব ফালকেৰ বিষয়ে আপুনি অলপমান চাই তেনেহলে তেওঁ 30 এপ্ৰিল 1870 চনত নাসিক মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ কিছু ধন ধাৰ লৈ 1912 চনত ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল ৰাজা হৰিশ্চন্দ্ৰ শীৰ্ষক ঠিক আছে সিনেমাখন যিখন 1913 চনৰ 3 মেত ৰাজহুৱাভাৱে প্ৰদৰ্শিত হৈছিল আৰু ইয়াত বহুত ইম্পৰ্টেন্ট কথা সোমাই আছে যে ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ 1900 কিমান চনত 13 চনত মুকলি হৈছিল আৰু সেইখন কোনে ডাইৰেক্ট কৰিছিল দাদা চাহেব ফালকে আৰু তেওঁৰ সন্মানতে এই বঁটাটো প্ৰদান কৰা হয় ঠিক আছে ধুনীয়াকৈ তেওঁৰ বিষয়ে আছে পঢ়ি চাব আৰু লগতে তেওঁ কি সিনেমা দাদা চাহেব ফালকেৰ লগতে তেওঁ আৰু কি কৰিছিলে সেইখিনিও ধুনীয়াকৈ লিষ্ট আউট কৰা আছে আপোনালোকে নোট কৰি ল'ব এতিয়া যদি চাই এওঁ হৈছে দাদা চাহেব ফালকে আৰু প্ৰথম যিগৰাকী ব্যক্তিয়ে দাদা চাহেব ফালকে এৱাৰ্ড পাইছিলে তেওঁ আছিল দেবিকা ৰাণী কিমান চনত 1969 চনত আৰু আমাৰ অসমৰ ডক্টৰ ভূপেন হাজৰিকাই 1992 চনত এই বঁটা লাভ কৰিছিলে ঠিক আছে আৰু যোৱাবাৰ 2023 ত পাইছিলে দাদা চাহেব ফালকে এৱাৰ্ড কোনে ৱাহিদা ৰেহমান ঠিক আছে আৰু ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে মেইন যদি চাই কি ইম্পৰ্টেন্ট পইণ্ট থাকিল যে দাদা চাহেব ফালকে এৱাৰ্ড কিমান চনত আৰম্ভ কৰিছিলে প্ৰথম কোনে পাইছিলে আৰু দাদা চাহেব ফালকেৰ বিষয়ে যিখন ৰাজা হৰিশ্চন্দ্ৰ 1913 চন যিখন ইণ্ডিয়াৰ প্ৰথমখন চলচ্চিত্ৰ আছিল মছন পিকচাৰ আছিল ঠিক আছে ওকে আৰু ইয়াত কি দিয়া হয় কিমান কেছ প্ৰাইজ দিয়া হয় সেইটো ধুনীয়াকৈ মনত ৰাখিব আৰু প্ৰথম গৰাকী দেবিকা ৰাণী ভূপেন হাজৰিকাৰ 1992 চনত আৰু যোৱা বছৰ ৱাহিদা ৰেহমানে এই বঁটা লাভ কৰিছিল ঠিক আছে তাৰ পাছত যদি চাই আজি মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিৰ আজি মুকলি কৰা হৈছে আৰু আপোনালোকে দেখিছে নিউজত যে খানাপাৰাত প্ৰথম কিস্তিৰ আঁচনিখন মুকলি কৰা হৈছে আৰু যেহেতু 2023 চনতে এই আঁচনিখন আৰম্ভ কৰিছিলে তাৰ মেইনলি যদি চাই আকৌ এবাৰ উদ্দেশ্য এলিজিবিলিটি আৰু যোগ্যতা বা উদ্দেশ্যখিনি এবাৰ চাই থব পাৰে যে আবেদনকাৰীসকল
স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ, লগতে 2023 চনৰ 1 এপ্ৰিলৰ হিচাপত 28 বছৰৰ ওপৰত আৰু 40 বছৰৰ তলৰ হ'ব লাগিব। লোৱাৰ এজ 28 আৰু ওপৰৰ 40 বছৰ হ'ব লাগিব, ঠিক আছে। আৰু অনুসূচিত জাতি জনজাতি OBC শ্ৰেণীৰ বাবে উচ্চ বয়সৰ সীমা 43 বছৰলৈ শিথিল কৰা হৈছে, ঠিক আছে। আৰু আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা কি হ'ব লাগিব যে ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আৰু লগতে যিবোৰ ITI পলিটেকনিক অন্যান্য কাৰিকৰী পাঠ্যক্ৰম যেনে ডিপ্ল'মা স্নাতকোত্তৰ ইঞ্জিনিয়াৰিং MBBS, ঠিক আছে, BEd তাৰপিছত BDS পশু চিকিৎসা মীন কৃষি এই সকলোবোৰ ডিগ্ৰীধাৰীলৈ এই বঁটা প্ৰদান কৰা হৈছে আৰু প্ৰায় 2 পৰা 5 লাখ টকা এই সাহায্যৰ যোগেদি তেওঁলোকক প্ৰদান কৰা হ'ব, ঠিক আছে। আৰু লগতে সকলো আবেদনকাৰীৰ বেংক একাউণ্টত থাকিব লাগিব, যিটো 2023 চনৰ 31 ডিচেম্বৰ আগতে খোলা হ'ব লাগিব, ঠিক আছে। 2023 চনৰ 31 ডিচেম্বৰ আগতে সেই যিগৰাকী আবেদনকাৰী থাকিব তেওঁৰ বেংক একাউণ্ট থাকিব লাগিব। এয়া 2023 চনতে আহিছিলে, তথাপিও যিহেতু আজি বঁটাটো প্ৰদান কৰা হৈছে তথাপিও আমি এবাৰ পঢ়ি দিছো। আৰু ইলিজিবিলিটিখিনি ইংৰাজীটো আছে, আপোনালোকে পজ কৰি স্ক্ৰীনশ্বটটো ল'ব পাৰে। তাৰপিছত যদি চাই ইয়াৰ উদ্দেশ্যসমূহ কি, মূল উদ্দেশ্য হ'ল যে সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীক উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্বনিয়োগ প্ৰদান কৰা, অসম ৰাজ্যত উদ্যোগমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা, নতুন বৰ্তমান উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰা, উদ্যমী ব্যক্তি আৰু গোটসমূহক নতুন বা বৰ্তমানৰ অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা, আৰু লগতে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোনিৱেশ শক্তিশালী কৰা। যিহেতু চাওক এতিয়া ADR-ৰ যোগেদি এক্সামো দি আছে, কিন্তু প্ৰত্যেকজন ষ্টুডেণ্টকে চাকৰি দিয়াটো সম্ভৱ নহয়, আৰু যাৰ কাৰণে এই যিটো অভিলাষী আঁচনি তাক লৈ আহিছে, ইয়াৰ যোগেদি যিমানবোৰ নিবনুৱা আছে শিক্ষিত নিবনুৱা আছে তেওঁলোকে নিজৰ বৃত্তিৰ পথটো মোকলাই ল'ব পাৰিব। গতিকে এই ক্ৰাইটেৰিয়াখিনি এই অবজেক্টিভখিনি ধুনীয়াকৈ আপোনালোকে নোট কৰিব বা স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব, ঠিক আছে। আজিৰ কাৰণে ইমানেই আছিলে, আৰু নেক্সট আমি ইম্পৰ্টেণ্ট নিউজ পালে সকলোবোৰ লৈ আহিম। ধন্যবাদ, আৰু চাই থাকিব আমাৰ কাৰেণ্ট এফেয়াৰ্ছ এই সেশনটো, প্ৰত্যেকটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। লগতে ছাবস্ক্ৰাইব কৰিব, আৰু সকলোৱে পাৰিলে নিজৰ ফ্ৰেণ্ডছৰ লগত এইখিনি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।